Hello everyone, আজি আমি ইকুইলিব্ৰিয়াম চেপ্টাৰটোৰ এটো লাষ্টৰ ক্লাছ হয় আৰু অলপমান টপিক আছিলে মানে সো আয়নিক ইকুইলিব্ৰিয়ামটো মই অলপ ফাষ্ট পঢ়াইছো কাৰণ এটো পৰা ইমান বেছিক কোৱেশ্চন নাহে দুই তিনটা আহে বাকি আগৰখিনি কেমিক্যাল ইকুইলিব্ৰিয়ামটো বেছি ইম্পৰ্টেন্ট হয় আয়নিক ইকুইলিব্ৰিয়াম আজি আমি লাষ্ট আৰু এটো আজি ক্লাছত আমাৰ শেষ হ'ব তাৰ পিছত আমি এনসিআৰটি এটা সলিউশন দিম এটা তাৰ পিছতে এমসিকিউ কিছুমান প্ৰেক্টিস কৰিব এটা ভিডিও দিম নেক্সট উইকত এই দুটাই দিম তাৰপিছত মোৰ প্ল্যানটো এনেকুৱা যে নেক্সট উইকত এই দুটা ভিডিও তাৰ পিছত redox reaction শেষ হ'ব redox reaction তো শেষ হওঁতে এক সপ্তাহত শেষ হৈ যাব ইমান বেছি ডাঙৰ নহয় ঠিক আছে তাৰ পিছতে আমি মানে জানুৱাৰী মাহত অৰ্গেনিক কেমিষ্ট্ৰি দুইটা চেপ্টাৰ আছে দুইটা চেপ্টাৰ শেষ কৰি দিম ঠিক আছে তেনেকে স্টাৰ্ট কৰিম তাৰপিছত চেপ্টাৰ 4 টো মই ৰিথৈ আছিলো এটো লাষ্টত পঢ়াম আৰু এটা চোৱা আমি আজি ফাৰ্স্ট পঢ়িম আয়নাইজেশন কনস্ট্যান্ট অফ উইক এসিড উইক এসিড আৰু স্ট্ৰং এসিড মানে কি হয় আমি জানো যে pH to যেতিয়া 7 তকে কম হয় pH to কি হয় 7 তকে কম হয় তেতিয়া হেতু এসিড বুলি কোৱা হয় এতিয়া মই যদি কওঁ এটা এসিড A আছে এটা এসিড B আছে ইয়াৰ pH হল 1 ইয়াৰ pH হল 5 এটা আমাক যদি কলে কোনটো স্ট্ৰং এসিড কোনটো উইক এসিড আমি কেনেকৈ গম পাম যিমানে Kc কম হ'ব pH যিমানে কম হয় pH যিমানে বেছি কম হয় সিমানে এসিডটো বেছি স্ট্ৰং তাৰ মানে এটো স্ট্ৰং এসিড ঠিক তেনেকৈ এটো কি হ'ব pH টো অকমান বেছি এটো কাৰণে এটো উইক এসিড তেনেকৈ ক্যাটাগৰাইজ কৰে সবে মনত ৰাখিবা এতিয়া স্ট্ৰং এসিডৰ এক্সাম্পল যোনবিলাক HCl ঠিক তেনেকৈ HNO3 উইক এসিডৰ এক্সাম্পল এসিটিক এসিড CH3COOH আমি লাষ্ট ক্লাছতো আমি ডিসকাস কৰিছো এবিলাক কমপ্লিটলি ডিসোসিয়েট হৈ যায় এবিলাক কেনেকৈ হয় HCl goes to H+ plus Cl- এনেকৈ হয় কিন্তু এটো উইক এসিডৰ ক্ষেত্ৰত ইকুইলিব্ৰিয়াম হৈ যায় কেনেকৈ CH3COOH ইকুইলিব্ৰিয়াম CH3COO- plus H+ এনেকৈ হয় এখিনি এবাৰ ৰিভাইজ কৰি দিলো সবৰে মনত আছে গতিকে আজি আমি উইক এসিডৰ ওপৰত আয়নাইজেশন কনস্ট্যান্ট উলিয়াম কেনেকৈ চাবা উইক এসিড এটা এক্সাম্পল ললো ধৰা CH3COOH ঠিক আছে একোয়াসে থাকে এটো গৈ পেলাই এফালে হল CH3COO- plus H+ এটো ভাঙি গল এতিয়া আমি যে লাষ্ট আমি কেমিক্যাল ইকুইলিব্ৰিয়ামটো কিছুমান কোৱেশ্চন আছিলে কনসেন্ট্ৰেচনৰ ওপৰত যে আমি যে কৰিছিলো হেনেকুৱা টাইপত কৰিম চোৱা ধৰা t = 0 ইনিশিয়ালি আগত ইনিশিয়ালি বুলি লিখিছিলো ইনিশিয়ালি ইয়াৰ কিবা এটা কনসেন্ট্ৰেচন থাকিব এটো ধৰা c এটা কনসেন্ট্ৰেচন ললো c ইনিশিয়ালি ইয়াত আছে আৰু এবিলাকটো ইনিশিয়ালি 0 হ'ব এখিনি উৎপন্নই হোৱা নাই প্ৰডিউস হোৱা নাই আৰু যেতিয়া ইকুইলিব্ৰিয়াম হয় এট ইকুইলিব্ৰিয়াম ঠিক আছে ইকুইলিব্ৰিয়ামত ধৰা ইকুইলিব্ৰিয়ামত কি হয় ইয়াৰ পৰা অলপ কমি যায় আৰু এখিনি ইয়াত আহি যায় আমি যেনেকৈ কোৱেশ্চন কৰিছিলো ঠিক আছে আমি এটা নতুন টপিক নতুন বস্তু শিকিম হেতু হল ডিগ্ৰী অফ ডিসোসিয়েশন এটোক আলফা বুলি কয় ডিগ্ৰী অফ ডিসোসিয়েশন মানে কিমান ডিসোসিয়েট হৈছে এই CH3COOH পৰা কিমান % ডিসোসিয়েট হৈছে কিমান ডিগ্ৰী হেতু ফৰ্মুলাটো হল এমাউন্ট ডিসোসিয়েটেড ঠিক আছে কিমান ডিসোসিয়েটেড হৈছে ডিভাইডেড বাই কিমান তুমি লৈছা টোটাল এমাউন্ট টেকেন ঠিক আছে এতিয়া ইমপ্লাইজ আলফা ইকুয়াল টু এমাউন্ট ডিসোসিয়েটেড আমি হেতু না জানো হেতু উলিয়াব লাগে ইয়াৰ পৰা কিমান ডিসোসিয়েট হ'ব এটো আমি এমাউন্ট উলিয়াব লাগে এমাউন্ট ডিসোসিয়েটেড ডিভাইডেড বাই টোটাল এমাউন্ট টেকেন টোটাল আমি কিমান ললো টোটাল c লৈছিলো ইনিশিয়ালি c কনসেন্ট্ৰেচন সো c লৈছিলো সো ইয়াৰ পৰা যদি মই উলিয়াও amount dissociated কিমান হ'ব amount dissociated কিমান হ'ব এটো আৰু এটো ক্ৰস মাল্টিপ্লাই হৈ যাব c আলফা তাৰ মানে এই CH3COOH ৰ পৰা কিমান ডিসোসিয়েট হ'ব c আলফা ডিসোসিয়েট হ'ব ঠিক আছে ইয়াত 1 মোল আছে এটো কাৰণে ইয়াতো 1 ইয়াতো 1 মোল আছে গতিকে এটো c আলফা ডিসোসিয়েট হ'ব ঠিক আছে তাৰ পিছত c পৰা c আলফা ডিসোসিয়েট হৈ গল গতিকে ইয়াত কিমান বাকি থাকিব c - c আলফা থাকিব হৈ গল ঠিক আছে এতিয়া আমি ইকুইলিব্ৰিয়াম কনস্ট্যান্ট উলিয়াম নাও Kc ইকুইলিব্ৰিয়াম কনস্ট্যান্ট Kc লিখিম কি হ'ব concentration of CH3COO- concentration of H+ ফৰ্মুলা মতে concentration of CH3COOH ইকুইলিব্ৰিয়ামত একেটা কনসেন্ট্ৰেচন কিমান আছে চোৱা ফাৰ্স্ট চোৱা এটো Kc লিখিছো এটো Ka লিখিব পাৰো Ka কিয় Ka for acid এসিডৰ কাৰণে কাৰণ এটো এসিড হয় ন হেতু কাৰণে Ka
এতিয়া ইকুইলিব্ৰিয়ামত এটো কনসেন্ট্রেশন C alpha এটো C alpha into C alpha এফালে এটো কিমান C minus C alpha এটোকে মই এনেকৈ লিখিব পাৰো C টো কমন লৈ 1 minus alpha ঠিক আছে C আৰু C কাটা গল তো K A কিমান হ'ব C alpha square divided by 1 minus alpha এটো মনত ৰাখিবা normally কি হয় alpha টো বহুত সৰু হয় normally when alpha is very less than 1 alpha to একতকৈ বহুত সৰু হয় যেনেকৈ ধৰা alpha value 0.001 এনেকুৱা টাইপ ধৰা তেতিয়া কি হয় then 1 minus alpha is almost equal to 1 1 minus alpha almost equal to 1 এ হ'ব এটো ক্ষেত্ৰত মই যদি 1 minus 0.001 কৰো কিমান হ'ব 0.9999 হ'ব ন এটো almost equal to 1 এ হয় ঠিক আছে ওদিকে 1 minus alpha almost equal to 1 হয় therefore Ka তেতিয়া কিমান হ'ব C alpha square divided by 1 Ka equal to C alpha square ঠিক আছে এটো মনত ৰাখিবা এটো কেতিয়া when alpha বহুত সৰু তেতিয়া Ka এটো এটো হয় হৈ গল এতিয়া আৰু pKa উলিয়াব দিয়ে pKa মানে কি জানানে minus log of concentration of Ka এটো মানে minus log of Ka এটো concentration নহয় minus log of Ka এটো ঠিক আছে এখিনি মানে কোৱেশ্চন নাহিলে তোমালোকে নিজে কৰিব পাৰিবা সো এটা কোৱেশ্চন মই দেখাই আছো সো এটো simply normal question হয় আমি কেনেকৈ কৰিম চাবা the ionization constant of HF is ইমান ionization constant মানে Ka টো বুলি কোৱা হয় so given কি Ka equal to 3.2 into 10 to the power minus 4 calculate the degree of dissociation of HF আমি alpha উলিয়াব লাগে in its 0.02 mole solution initially concentration কিমান আছে 0.02 molar per liter also কি কৈছে calculate concentration of all species ইমান in the solution and its pH সব উলিয়াব লাগে ঠিক আছে আমি কেনেকৈ উলিয়াম চাবা ফার্স্ট রিঅ্যাকশন তো লিখিলো ইয়া যে H3O+ দিছে একেই কথা H3O+ আৰু H+ আয়নৰ কনসেন্ট্রেশন একেই কথা তোমালোকে লিখিলে হল যেটো ইকুইলিব্রিয়ামত হ'ব এটো রিঅ্যাকশন লিখিবা H+ plus F minus হল এটো একোয়াস থাকিব এটো একোয়াস থাকিব এটো একোয়াস থাকিব একোয়াস তো এবিলা পানী মিহলি হৈ আছে ন এটো কাৰণে now initially আমি কি জানো at t equal to 0 কি হ'ব এটো কনসেন্ট্রেশন C এটো 0 এটো 0 at t equal to t equilibrium এটো কিমান হ'ব তেতিয়া ইয়াত আমি C alpha লিখো ইয়াতো C alpha আৰু ইয়াত C minus C alpha অথনি নিচিনাকে ঠিক আছে initially C আৰু 0 0 আছে তাৰ পিছত ধৰা C alpha হল dissociation ইফালে dissociate C alpha হল তো বাকি থাকিল C minus C alpha অথনি নিচিনা সেম গৈ আছে এই পিছত আমি Ka ফর্মুলা লিখি দিও ডাইরেক্ট Ka টো এটো হলে কি হ'ব C alpha into C alpha C into 1 minus alpha C কাটা গল Ka equal to C alpha square divided by 1 minus alpha এটা ভ্যালু বিলা পুট কৰি দিয়া Ka ভ্যালু কিমান আছে 3.2 into 10 to the power minus 4 equal to C ভ্যালু কিমান আছে 0.02 into alpha square divided by 1 minus alpha to উলিয়াব লাগে এটা ইয়াৰ পৰা তুমি এটা কোয়াড্ৰেটিক ইকুৱেচন আহিব তো ইয়াৰ পৰা আলফা ভ্যালুটো উলিয়াব লাগিব ডিগ্ৰী অফ ডিসোসিয়েশন আলফা ভ্যালু এনেকুৱা কোৱেচন পৰীক্ষাত নাহিব পাৰে কাৰণ বহুত ক্যালকুলেশন আছে ন আৰু মানে তোমালোকৰ নিদিয়ে আলফা ভ্যালু কিবা এটা ওলাই যাব ঠিক আছে আলফা ভ্যালু ওলাই যোৱাৰ পিছত কি কৰিবা আমাক pH উলিয়াব লাগে নেক্সট pH আমি কি জানো pH equal to minus log of H plus minus log of H concentration of H plus equilibrium কিমান হয় C alpha C আৰু alpha ভ্যালু তোমালোকে পাই যাবা তাৰপিছত ইয়াত C alpha লিখি দিবা এটো pH টো ওলাই যাব তেতিয়া কিমান হয় তেনেকৈ কৰে I hope তোমালোকে বস্তুটো বুজি পাইছা ইমান বেছি টান নহয় আৰু এটা উলিয়াব দিছে ইয়াত concentration of all species মানে H plus or
Next, ionization of weak bases. Same. Othon nisna same type or hobo question same ahe. Weak bases ot keneke kore saba. Weak base mane pH jetia hatot ke dangor hoy. Etu koa hoy base. Monot ase sobore. Etia etar pH dhora 8 আর এটার pH ধরা কিমান ধৰিলো 10 ঠিক আছে এতিয়া pH 8 হলে কি হ'ব এটো weak base আর pH 10 হলে এটো strong base তোমালকে 10 হতে পঢ়ি আইছা মানে pH কিলাল যিমানে এফালে গৈ থাকিবা হিমানে base যোনটো ক্যাৰেক্টাৰ এটো বাহি বাহি গৈ থাকে আর pH কিলো এফালে যিমান আহি থাকিবা সৰু হৈ হৈ এফালে এসিড টো বাহি বাহি আহি থাকে ঠিক আছে এটো weak base এটা আমি weak base ৰ ক্ষেত্ৰত উলিয়াব লাগে weak base ৰ एग्जांपल হল NH4OH অ্যামোনিয়াম হাইড্ৰক্সাইড এটো weak base ৰ एग्जांपल হয় সেম টাইপত কইলে হল ওচন নিচিনা আকৌ এবাৰ কৰি দেখাই দিও চোৱা এটা weak base ললো NH4OH একোয়াছত থাকিব ইকুইলিব্ৰিয়াম হ'ব লাগে কি হ'ব NH4 plus OH minus ion release কৰে ঠিক আছে এতিয়া ইনিশিয়ালি আমি কিমান লম t = 0 এটো ধৰা কনসেন্ট্রেশন c আছে ঠিক আছে তো t = t ইকুইলিব্রিয়ামত এখিনি 0 0 হৈ থাকিব আমি কিমান লম ডিগ্রি অফ ডিসোসিয়েশন আলফা হলে এফালে অথন নিচিনা সেম আৰু সব এফালে c আলফা এফালেও c আলফা কাৰণ ইয়াত 1 মল আছে c আলফা আৰু ইয়াত কিমান বাকি থাকিব c - c আলফা হল অথন নিচিনা সেম লৈছো আলফা মানে ডিগ্রি অফ ডিসোসিয়েশন নাও k equilibrium kc কি হ'ব concentration of NH4 plus concentration of OH minus divided by concentration of NH4OH এটো কৰিলে C alpha into C alpha C into 1 minus alpha অথন নিচিনা সেম kc to এবাৰ kb লিখো b for base কাৰণ এবাৰ বেসৰ কাৰণে উলিয়াইছো এটো বেস হয় এটো কাৰণে kb লিখিম কিমান হ'ব c alpha square divided by 1 minus alpha অথন নিচিনা সেম টাইপত আৰু বাকিখিনিও সেম when alpha is very less than 1 তেতিয়া কি হ'ব 1 minus alpha almost equal to 1 হয় therefore kb equal to c alpha square divided by 1 implies kb equal to c alpha square when alpha very less than 1 হৰ বস্তু হয় বিলাক মান টান নহয় ইয়াৰ সব ৰিলেশনশিপ তোমালকে জানিব লাগিব ka আৰু kb ৰ মাজৰ ৰিলেশনশিপ কি হয় চোৱা ka into ডাইৰেক্ট ফৰ্মুলাটো মই লিখি দিছো ka into kb equal to kw kw to হল ionization constant of water এটো ionization constant of acid এটো base ঠিক আছে এতিয়া চাবা ইয়াত যে ka আৰু kb লিখিছে এটো কিহৰ কাৰণে জানানে মানে ka into kb লিখিছে বেলেগ বেলেগ এসিড হলে নহব মানে এটো ধৰা এটা এসিড তেতিয়া এটো তাৰ কনজুগেট বেস এই এসিডটো কনজুগেট বেস কনজুগেট এসিড কনজুগেট বেস কি আমি হেদিনা ক্লাছত দেখাইছো ঠিক আছে তেতিয়া হে এটো kw হ'ব ঠিক তেনেকে ka into kb equal to kw এটো ধৰা বেস হয় এটো ইয়াৰ কনজুগেট এসিড হ'ব লাগিব তেতিয়া হে এই ফৰ্মুলাটো খাটিব এটো ইয়া দেখুৱা আছে কেনেকে চাবা চোৱা NH4 plus মই ৰিঅ্যাকশন তো এফালে লিখি গৈ আছো সো NH4 plus H2O H3O plus NH3 ইয়াত যদি মই খুদো এসিড কোনে এসিড হিচাপে কোনে এক কৰিছে বেস হিচাপে কোনে এক কৰিছে ইয়াত যদি আমি চাও এসিড হিচাপে কোনে এক কৰিছে চোৱা H plus ion জুনে H plus দিয়ে কি এসিড ইয়াত চাবা NH4 আছে ইয়াত NH3 আছে মানে H ইয়াৰ H plus এটা এই ওয়াটাৰক দি দিছে ইয়াৰ H plus এটা ওয়াটাৰক দি দিছে গতিকে ইয়াত এটো হ'ব এসিড জুনে H plus দিছে
আৰু হে H+ টো গ্ৰহণ কোনে কৰিছে ওয়াটাৰে ঠিক আছে গতি এটো হ'ব ইয়াৰ কনজুগেট বেস ঠিক আছে তেনেকে কৰে নহয় নহয় এটো উল্টা লিখিলা এই এসিডটোৱে H+ এৰা পিছত যি বনে H+ এৰা পিছত কি বনি গল NH3 এটো হল কনজুগেট বেস ঠিক আছে আমি লাস্ট ক্লাছতো পঢ়াই আইছিলো খেলিমেলি নকৰিবা এসিডটোৱে H+ এৰাৰ পিছত যেটো বনি যায় এটো কনজুগেট বেস হয় ঠিক আছে মানে এটো ইয়াৰ এসিড এটো কনজুগেট বেস ঠিক আছে এই কনজুগেট বেসটোই আকৌ নেক্সট ললে নেক্সট এই কনজুগেট বেসটো NH3 প্লাস আকৌ H2O দিলো এবাৰ এই বেস হিচাপে কাম কৰিব তেতিয়া এই কি কৰিব ওয়াটাৰ পৰা চোৱা H2O আছে এতিয়া কি হ'ব NH4 প্লাস বনি যাব প্লাস OH মাইনাস কেনেকে কাৰণ ইয়াত ওয়াটাৰটো এসিড হিচাপে ওয়াৰ্ক কৰিব পানীখিনিয়ে ইয়াৰ H+ এটা ইয়াক দি দিব গতিকে এটো এসিড এটো বেস এটো কাৰণে এটো বনি গল ইয়াৰ কনজুগেট এসিড কি হ'ব এটা এফালে যদি বেস থাকে ইয়াৰ কনজুগেট এসিড কি হ'ব চোৱা NH3 H+ গ্ৰহণ কৰাৰ পিছত এটো হৈ গল এটো এটো ইয়াৰ কনজুগেট এসিড না এটা ৰিঅ্যাকশন আৰু এটা ৰিঅ্যাকশন উল্টা পুল্টা কৰি লিখি আছে আৰু এই দুটা ক্ষেত্ৰতহে তুমি ইয়াৰ যোনটো Ka ইয়াৰ যোনটো Kb এই দুটা ইনটু কৰিলে Kw পাবা Kw মানে আয়নেশন কনস্ট্যান্ট অফ ওয়াটার যোনটো এটো কেতিয়া হয় 25 ডিগ্ৰী সেলসিয়াসত তেতিয়া হেতু হ'ব ঠিক আছে অকমান স্পিডত যাব লগা হৈছে উপায় নাই কাৰণ সময় নাই পৰীক্ষাৰ কাৰণে তোমালকে যেমানখিনি পঢ়াইছো এখিনি চাই যাবা আৰু ভালদৰে তেতিয়া মনত থাকি যাব তোমালকৰ ইয়াৰ পিছত সল্ট হাইড্ৰোলাইসিস বুলি এটা টপিক আছে অলপ বুজি পেলাই কৰিবা ইয়াত মানে বেছি নোটস নহয় জাস্ট বুজি পেলাই কৰিবা মই যি লিখিলো তোমালকে লিখি যাবা ফাৰ্স্ট ধৰা সল্ট হাইড্ৰোলাইসিস মানে কি জানানে আমি যিকোনো সল্ট হলো হাইড্ৰোলাইসিস মানে পানী দিয়া এটোত পানীত দি দিলো তেতিয়া পানীত দি দিয়া পিছত ইয়াৰ pH কি হ'ব হেতু আমি চাও মানে pH কেনেকুৱা হ'ব হেতু কোৱা হয় সল্ট হাইড্ৰোলাইসিস যেনেকে বহুত কেইটা টাইপ আছে হা এটা ফাৰ্স্ট টাইপটো হল strong acid plus strong base example দিদি বুজাই দিম যেনেকে ধৰা NaCl এটো strong acid আৰু strong base ৰ পৰা বনিছে কেনে গম পালা এটো Na to NaOH ৰ পৰা বনিছে সোডিয়াম হাইড্ৰক্সাইড এটা strong base হয় আৰু Cl টো কিহৰ পৰা আহিছে HCl ৰ পৰা আহিছে HCl টো strong acid হয় এই দুটা বনিছে এটো যেতিয়া তুমি পানীত দি দিবা তেতিয়া এটো কি হৈ যাব Na+ plus Cl- ভাঙি যাব পুৰা ঠিক আছে আৰু এটো strong হয় এটো strong হয় কাৰণ দুইটা strong acid strong base ৰ পৰা আহিছে এটো ক্ষেত্ৰত মানে pH = 7 হয় ঠিক আছে যেতিয়া strong acid আৰু strong base এটা salt আছে সেই সল্টটো যেতিয়া তুমি পানীত দি দিবা তেতিয়া তাৰ pH টো সদায় নিউট্ৰেল হয় মানে এটো নিউট্ৰেল সলিউশন হয় মন ৰাখিবা নেক্সট एग्जांपल হ'ব নেক্সট এটা সল্ট ললো ধৰা যোনটো উইক এসিড টু উইক প্লাস বেস টু কিন্তু strong base ৰ পৰা বনিছে যেনেকে এটা एग्जांपल উইক এসিড আৰু strong base CH3COONA এটো এটা সল্ট হয় এই সল্টটো কিহৰ পৰা বনিছে এটো CH3COOH ৰ পৰা বনিছে এটো কি হয় উইক এসিড হয় আৰু Na টো কিহৰ পৰা আহিছে NaOH ৰ পৰা আহিছে এটো তো strong base হয় এটো যেতিয়া পানীত দি দিবা obviously ভাঙি যাব ভাঙি কি হ'ব CH3COO- plus Na+ এটা এটোৰ pH কি হ'ব জানানে এটোৰ pH greater than 7 হ'ব এই সলিউশনটোৰ কিয় কাৰণ ইয়াত বেস টো strong হয় ন বেস টো যেতিয়া strong হয় বেস মানে কি pH 7 তকৈ বেছি হয় গতিকে ইয়াত বেস টো যেটো strong হৈ আছে এটো কাৰণে pH 7 তকৈ বেছি
কিয় হয় জানানে মই আকৌ এবাৰ কৈ দিছো শুনা ইয়াত যোনটো এনে ইয়াত এটা উইক কি হয় ঠিক আছে ইয়াত উইক কি হয় ইয়াত উইক হয় CH3COO- এটো উইক হৈ আছে এটো উইক এসিডৰ পৰা আহিছে যেহেতু এটো উইক হয় ই আৰু অলপ এসিড বনাব বিচাৰিব কাৰণ ই পুৰা এসিডিক হোৱাগে নাই এটো উইক হয় গতিকে ই কি কৰিব CH3COO- এ পানীৰ লগত আকৌ ৰিয়েক্ট কৰি ল'ব কাৰণ ই আৰু এসিড বনাব বিচাৰিব ই অলৰেডি উইক হয় তেতিয়া এসিড কি বনি যাব তেতিয়া CH3COH আৰু এসিড বনাব প্লাস OH মাইনাস কাৰণ ইয়াত CO- চিনটো আছে না OH- আহি যাব ইয়াত নে পানীৰ পৰা এটা H+ ই লৈ ল'ব তেতিয়া থাকিব কি OH- এটো এসিড বনি গল আকৌ কিন্তু এসিড আকৌ বনি গল কিন্তু এটো দেখিছা না OH- এই OH- টো কি হয় কাৰণে হয় বেছৰ কাৰণে হয় গতিকে ইয়াত বেসিক ক্যাৰেক্টাৰটো বাঢ়ি যাব মানে কাৰণ এই এসিডটোৱে বাৰে বাৰে ৰিয়েক্ট কৰি বেস বনাই থাকিব সেইটো কাৰণে বেসিক ক্যাৰেক্টাৰটো বাঢ়ি যাব মই যি কথা কৈছো তোমালোকে নিজে নোটছ বনাবা এইখিনি কথা মই নোটছ নিদো কাৰণ নিজে তোমালোকে যেতিয়ালৈকে নিলিখা নোৱাৰিবা এইখিনি আজি এই মানে চেপ্টাৰটো এই লাষ্টৰ ভিডিওটো হোমৱৰ্ক তোমালোকে এটোৱে মই আজি ক্লাছত যিমানখিনি পঢ়াও নিজে নোটছ বনাবা নিজে নোটছ নবনোৱালৈকে একো লাভ নাই মই 1000 বাৰ পঢ়াই থাকিলো সো আকৌ এবাৰ কৈ দিছো এটো উইক হয় এটো ষ্ট্ৰং হয় তাৰপিছত উইক এসিড আৰু এটো ষ্ট্ৰং হয় ষ্ট্ৰংটো অলৰেডি তা কাম নাই হি অলৰেডি বনিলে বেস হৈ আছে কিন্তু উইক এসিডটো আৰু এসিড বনাব বিচাৰিব হেতু কাৰণে পানীৰ লগত আকৌ ৰিয়েক্ট কৰি ল'ব পানীৰ পৰা H+ লৈ ল'ব আৰু এসিড বনাই দিব তো পানীটো OH- থাকি যাব বেস বনি যাব হেতু কাৰণে pH 7 তকৈ বেছি নেক্সট 3 নম্বৰ এনেকুৱা এটা एग्जांपल যোনটো ষ্ট্ৰং এসিড সল্ট আৰু উইক বেসৰ পৰা বনিছে एग्जांपल যেনেকে ধৰা NH4Cl এটো NH4OH ইয়াৰ পৰা বনিছে আৰু Cl টো কিহৰ পৰা বনিছে ধৰা HCl ৰ পৰা বনিছে এটো কি হয় উইক বেস আৰু এটো ষ্ট্ৰং এসিড এটো যেতিয়া আমি ৰিঅ্যাকশন কৰাও তেতিয়া কি হ'ব NH4 প্লাস Cl মাইনাস ভাঙি যাব এতিয়া এটো কি হ'ব pH কি হ'ব ইয়াৰ pH কি হ'ব জানানে less than 7 হ'ব কিয় কাৰণ চোৱা Cl- টো অলৰেডি ষ্ট্ৰং এসিডৰ পৰা আহিছে গতিকে ই আৰু ৰিয়েক্ট কৰি নাথাকে ই অলৰেডি পুৰা ষ্ট্ৰং এসিড বনাই আছে কিন্তু NH4+ এটো কি আহিছে উইকৰ পৰা আহিছে উইক বেসৰ পৰা গতিকে ই আৰু বেস বনাব বিচাৰিব সো আৰু বেস বনাব বিচাৰিলে NH4+ আকৌ কি কৰিব পানীৰ লগত ৰিয়েক্ট কৰি ল'ব আৰু বেস বনাব বিচাৰিব তো পানীৰ লগত ৰিয়েক্ট কৰি ললে কি হ'ব NH4+ টো আৰু বেস বনাব বিচাৰে মানে NH3 বনি যাব ঠিক আছে আৰু ইয়াৰ এটা H+ ইয়াক দি দিব তেতিয়া এই H+ টো ইয়াত আহি গল ন sorry মই উল্টা লিখিছো 1 মিনিট চোৱা NH4+ আছে ই বেস কি বনাব বিচাৰে বেস বনাব পাৰে NH4+OH এটোহে NH4OH এ বেস গতিকে ই আৰু বেস বনাব বিচাৰে মানে আৰু NH4OH বনাব বিচাৰিব তাৰ মানে ই কি কৰিব পানীৰ পৰা আৰু এটা OH- আয়ন লৈ ল'ব তেতিয়াহে ইয়াত NH4OH বনি যাব তো পানীৰ পৰা যেতিয়া OH- আয়ন গুচি যাব থাকিব কি H+ টো ঠিক আছে গতিকে এই H+ টো কি হয় এসিড যে পানীখিনি আৰু বেছি এসিডিক হৈ যাব হেতু কাৰণে ষ্ট্ৰং এসিড আৰু উইক বেস হলে বেছি এসিডিক হয় নেক্সট 4 নম্বৰ एग्जांपल টো weak acid plus weak base যেনেকে CH3CO NH4 এটো আহিছে weak acidৰ পৰা CH3COOH এটো weak baseৰ পৰা NH4OH এটো যেতিয়া ভাঙে ন CH3CO- plus NH4+
এইটোৰ ক্ষেত্ৰতো pH সদায় 7 হয় উইক এসিড আৰু উইক বেস হলে মনত ৰাখিবা pH সমানে হয় সরি 7 হয় আৰু আমি যিমানখিনি এতিয়ালৈকে পঢ়িলো তাৰ ভিতৰত এটা ফৰ্মুলা আছে ইমানখিনি পঢ়াৰ তোমালোকে জাস্ট মনত ৰাখিবা pH = সল্ট হাইড্ৰলাইসিছৰ ফৰ্মুলা হয় half pH = তোমাক ধৰা কব এটা এসিড আৰু এটা বেস মিলাই আমি সল্ট হাইড্ৰলাইসিস কৰিছো তাৰ pH বনোৱা half pKa - pKb এটো K মানে আয়নেশন কনস্ট্যান্ট ফৰ এসিড এটো B মানে বেসৰ কাৰণে pKa মানে মাইনাস লগ কৰিলে হল গতিকে সল্ট হাইড্ৰলাইসিস কৰি তুমি এটো এসিড আৰু বেস মিলাবা মানে সল্টটো এসিড আৰু বেস মিলাই কৰিবা যোনটো এসিডৰ হয় হেতুৰ কাৰণে Ka থাকিব যোনটো বেস হয় তাৰ কাৰণে Kb থাকিব মানখিনি থাকিব এখিনি তোমালোকে মনত ৰাখিবা নেক্সট এটো মোৰ ফৰ্মুলা ইয়াত লিখাই আছে কমন আয়ন ইফেক্ট কমন আয়ন ইফেক্ট মানে কি জানানে সিম্পল কথা লিটজ-এটেলিয়াস প্ৰিন্সিপলৰ পৰা আহিছে কমন আয়ন ইফেক্ট ইমান বেছি টান নহয় সো যিকোনো এটা ইকুইলিব্ৰিয়াম ললো ধৰা মই যিকোনো এটা ইকুইলিব্ৰিয়াম লোৱা যেনেকে ধৰা NH4 OH ঠিক আছে একোয়াস পানী দি দিলো কি বনিব তেতিয়া NH4 plus OH minus aqueous ঠিক আছে এতিয়া ইয়াত ধৰা মই আৰু বেস ঢালি দিলো NH4OH আছে আৰু মই ধৰা সোডিয়াম হাইড্ৰক্সাইড ঢালি দিলো কিহত ঢালি দিলো এই গুটে সলিউশনটোত এটা সলিউশনত NH4OH এনেকে পানীত মিলাই থৈ দিছো ৰিঅ্যাকশন হৈ আছে তাৰপিছত ইয়াত ধৰা আমি NaOH ঢালি দিলো তেতিয়া কি হ'ব NaOH পৰা OH মাইনাস আয়নটো ইয়াত এড হৈ যাব ন OH মাইনাস আয়নটো এড হৈ যাব যেতিয়া ইয়াত OH মাইনাস আয়নটো এড হৈ যাব মানে OH মাইনাস আয়নৰ কনসেন্ট্ৰেচন বাঢ়ি গল কিয় বাঢ়ি গল কাৰণ আমি আকৌ বেস ঢালি দিছো সোডিয়াম হাইড্ৰক্সাইড গতিকে ইয়াত OH মাইনাস আৰু বাঢ়ি যাব লিটজ-এটেলিয়াস প্ৰিন্সিপল মতে কি হয় তেতিয়া যেতিয়া তুমি ইকুইলিব্ৰিয়ামটো ডিস্টার্ব কৰা ইকুইলিব্ৰিয়ামটো হেনেকুৱা সাইডত শিফট হ'ব যাতে ইকুইলিব্ৰিয়ামটোত মানে একো এফেক্ট নাহে চেঞ্জ টু আনডু হৈ যায় মানে ইয়াত OH মাইনাস আয়নৰ যেতিয়া কনসেন্ট্ৰেচন বাঢ়ি যাব ৰিঅ্যাকশনটো এফালে গুচি যাব ব্যাকওয়ার্ড কিয় এফালে গুচি যাব কাৰণ OH মাইনাস বাঢ়ি গল ন এফালে OH মাইনাস বাঢ়ি গল হি এখিনি কমাব লাগিব কমাবৰ কাৰণে ব্যাকওয়ার্ড আহি যাব লিটজ-এটেলিয়াস প্ৰিন্সিপল সবে মনত পেলাবা এখিনি ইয়াত লিখা আছে it can be defined as a shift in equilibrium on adding a substance that provides more of an ionic species already present in the dissociation equilibrium যেনেকৈ আমি NaOH ঢালি দিছো thus we can say that common ion effect is a phenomenon based on the Leach-Ateliers principle হেতুৱে সহজ বস্তু হয় ইমান টান নহয় solubility equilibrium of sparingly soluble salt মানে sparingly soluble হয় মানে কমকে মিলে যেনেকৈ বেৰিয়াম সালফেট পানীত পুৰা মিলি না যায় ইকুইলিব্ৰিয়ামত ৰখি যায় ইকুইলিব্ৰিয়ামত ৰখিলে Ba2+ SO4 2- ইয়াৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট উলিয়াইছে এটো K BaSO4 টো ইউজ নহব কাৰণ এটো সলিড হয় ন সো লাষ্টত গৈ পেলে ইয়াৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট কি হ'ব K ইকুইলিব্ৰিয়াম Ba2+ dot SO4 2- sparingly soluble salt sorry হেতুৰ মিনিং হল মানে কমকে সলিবল হয় সো Ba2+ আৰু SO4 2- এই দুটা হয় ইয়াৰ K ইকুইলিব্ৰিয়ামটোকে আমি KSP বুলি লিখিব পাৰো KSP ফৰ solubility product এই বেলেগ একোৱে নহয় জাস্ট solubility product মানে এই ইকুইলিব্ৰিয়াম কনস্ট্যান্টটোৱে হয় হেতুৱে ইমান একো টান নহয় হেতুৱে বস্তু হয় ইয়াত লিখা আছে আৰু এখিনি গতিকে ইমানখিনি আছিল আমাৰ আয়নিক ইকুইলিব্ৰিয়াম আৰু ইকুইলিব্ৰিয়াম চেপ্টাৰটো শেষ ইয়াৰ পিছত মই NCERT
সলিউশন প্লাস MCQ ডিসকাস কৰি লম তাৰপিছত আমি ভিডিও আমাৰ চেপ্টাৰটো শেষ হ'ব